যে আমাৰ এনেকুৱা হয় আমি মালিক হওঁ আৰু আমাৰ কৰ্মচাৰীক আমি বেলেগৰ পৰা লৈ আহোঁ, তেতিয়া কি হয় আমি কাম নিশিকা বিনিময়ত আমাৰ প্ৰতিষ্ঠানটো বন্ধ হ'বলৈ ধৰে। নমস্কাৰ, আশা কৰোঁ সকলো ভালে আছে। আজি কথা পাতিম এজন ব্যক্তিৰ লগত য'ত নেকি আৰৱ এমিৰেটত কাম শিকি আহিছিলে আৰু তেওঁ কি কাম শিকি আহিছে সেইটো বিষয়ে ক'ম আৰু তাত কেনেকৈনো তেওঁ ইয়াৰ পৰা গ'ল আৰু অসমলৈ পুনৰ তেওঁ ঘূৰি আহি অসমৰ গুৱাহাটী বৰবাৰী প্ৰতিষ্ঠা হস্পিটেলৰ কাষতে তেওঁ এই ব্যৱসায় আৰম্ভ কৰিলে। কুৱেটত কাম কৰিছিলে আৰু কুৱেটত যিহেতু তেওঁ কাম কৰিবৰ কাৰণে গৈছিলে আৰু তাতেই গোটেই কাম শিকিলে। শিকাৰ পিছত আপোনালোকৰ মাজলৈ পুনৰ তেওঁ উভতি আহিলে। গতিকে মই তেওঁক ধন্যবাদ জনাইছোঁ। দাদা নমস্কাৰ। নমস্কাৰ। আপোনাৰ ভাল নামটো? এছ চৌধুৰী হয়। এছ চৌধুৰী। আৰৱ এমিৰেট সম্পূৰ্ণ এখন বেলেগ কাণ্ট্ৰি। গতিকে আপুনি তেনেহেন জেগাত আপুনি যিহেতু ডিটেইলিং শিকিলে বা PPF কামবিলাক শিকিলে আৰু তাততো গাড়ীবিলাকতো ফাৰাৰী হওক লেম্বৰগিনি হওক এনেধৰণৰ গাড়ী তাত বেছি, যিহেতু দামী দামী গাড়ীবিলাক। গতিকে এনে ক্ষেত্ৰত যে আপুনি তাত যে কাম শিকিলে, প্ৰথম আপুনি তাতে কেনেকৈ কামটো শিকিছিলে? মই আপোনাক মোৰ বহুত ইণ্টাৰেষ্ট আছিলে গাড়ীবিলাকৰ ওপৰত। মানে মই গাড়ীবিলাক বহুত ভাল পাওঁ, মৰম কৰোঁ গাড়ীবিলাকো। তাৰ ইয়াতে মানে এনেকুৱা গাড়ী নাই, ফাৰাৰী লেম্বৰগিনি সেইবিলাক গাড়ী মই মানে ইউটিউবত দেখি থাকোঁ। তাৰপিছত মোৰ মানে লগৰ এজন গৈছিলে তাতে। যোৱাৰ পিছত মোক কৈছে এনেকুৱা গাড়ী আছে, তুমি অহাৰ ইচ্ছা থাকিলে তুমি আহিব পাৰা। সি মোক ভিজা দিছে, মই গৈছোঁ তাতে। গৈ পালে তাতে মই কামটো শিকিছোঁ। মোৰ 1 years মান লাগিলে কামটো শিকিছোঁ। শিকি পালে এতিয়া তাৰ পৰা মোৰ 12 years হৈ গৈছে। এতিয়া জাষ্ট মোৰ ধৰি লওক বহুত মানে দামী দামী গাড়ীত কাম কৰিছোঁ, ফাৰাৰী লেম্বৰগিনি তাৰপিছত মাৰ্চেডিছ এনেবিলাক গাড়ীত কাম কৰিছোঁ। এতিয়া মই তাতে মেনেজমেণ্টত আছোঁ, এতিয়া মই কাম নকৰোঁ। তাৰপিছত তাৰ পৰা এটা আইডিয়া ল'লোঁ যে মোৰ নৰ্থ ইষ্টত আছামত এটা কিবা এটা কৰিম। অসমত মানে হাজাৰ হাজাৰ ডিটেইলিং ষ্টুডিঅ' আছে, কিন্তু কামৰ ফিনিচিংবিলাক নাই ষ্টুডিঅ'বিলাকত। মই নিজে মানে সেইটো দিমাগটো লৈ পেলাই এইটো ষ্টাৰ্ট কৰিছোঁ। এতিয়া তাৰ পৰা মই নিজে আহি পেলাই এই কামবিলাক মই ইয়াতে নিজে কৰি আছোঁ, কাষ্টমাৰৰ কামটো ছেটিছফাই কৰি দিব পাৰোঁ। কেনেকৈ গম পাইছে যে আমাৰ ইয়াৰ কাম আৰু কুৱেটৰ কামৰ মাজত ডিফাৰেঞ্চ আছে? ডিফাৰেঞ্চটো একো নাই, ডিফাৰেঞ্চটো হ'ল গাড়ীৰ ওপৰত। তাৰ গাড়ীবিলাকতো ফাৰাৰী লেম্বৰগিনি চবেই গম পায় যে ইমান সহজ নহয় গাড়ীবিলাক। গাড়ীৰ প্ৰাইজো বহুত হয়, কিন্তু গাড়ীটো ইমান সহজ নহয়, বহুত মানে টাফ হয়। আৰু ইয়াৰ তাত কাম কৰি অহা মানুহ ইয়াত গাড়ীবিলাকো হুণ্ডাই চুজুকি এইবিলাক গাড়ী একো নহয়। সেইটোৰ কাৰণে ইয়াত গাড়ীবিলাক মানে মোৰ কাৰণে একো নহয়, কামটো মানে ফিনিচিং কৰি দিব পাৰিম। তো যিহেতু তেওঁ কৈছে যে তাৰ গাড়ীৰ তুলনাত আমাৰ অসমৰ গাড়ীৰ তুলনা নহয়, গতিকে তেওঁ যিহেতু মানে বহুত দামী দামী গাড়ী যিহেতু তাত তেওঁ PPF কৰিছে হওক ডিটেইলিং কৰিছে, তো বিভিন্ন ধৰণৰ এনেধৰণৰ কাম তেওঁ কৰিছে। গতিকে ইমান দামী দামী গাড়ীত যিহেতু তেওঁ কাম কৰিছে, গতিকে তেওঁ এইটো ক'ব বিচাৰিছে যে ইমান দামী দামী গাড়ীত যেতিয়া মই কাম কৰিছোঁ, তেতিয়াহ'লে আমাৰ ইণ্ডিয়াততো ধৰক গাড়ীটো মানে বেষ্ট অফ দ্য বেষ্ট কি থাকিব? হুণ্ডাই থাকিব, মাৰুতি থাকিব, আপোনাৰ ধৰক মাহিন্দ্ৰা থাকিব বা টয়টা থাকিব, এইখিনি গাড়ীয়ে থাকিব। গতিকে এই গাড়ীখিনি মোৰ বাবে সহজ হৈ পৰিব। গতিকে মই এনে ক্ষেত্ৰত মই সুধিব বিচাৰোঁ, ধৰক আপোনাৰ তাত যদি ডিটেইলিং কৰিবলৈ হওক বা PPF কৰিবলৈ হওক কিমান মান খৰচা লয় আপুনি? মই ধৰি লওক ষ্টাৰ্টিং কৰোঁ ৱাশ্বিঙৰ পৰা। ৱাশ্বিঙৰ পৰা আপোনাক ষ্টাৰ্টিং কৰোঁ হেচবেক গাড়ীবিলাক মই 300ৰ পৰা 450লৈকে ৱাশ্বিংটো কৰোঁ। প্ৰিমিয়াম ৱাশ্বিংটো 450 ডাঙৰ গাড়ীবিলাক, XUV 700 এইবিলাক 450। ডিটেইলিংটো আপোনাৰ আহে ডিপ ক্লিনিং আপোনাৰ থাকিব, গোটেই ভিতৰটো থাকিব 900ৰ পৰা আপোনাৰ 1500 কিমানলৈকে থাকিব ডিপ ক্লিনিংটো। তাৰপিছত আহিব আপোনাৰ পেইণ্ট কাৰেকশ্যন বা কিহ টেপলন বুলি কয়, পলিচ বুলি কয়, সেইটো আপোনাৰ 2500ৰ পৰা আপোনাৰ লৈ পেলাই 5500 কিমান আহিব। আৰু PPFটো মই ৰাখিছোঁ যে 48ৰ পৰা আপোনাৰ 98 1,10,000লৈকে মোৰ ইয়াতে পাই যাব। আৰু PPFৰ ব্ৰেণ্ডটো যিটো থাকিব আপোনাৰ গোটেই মানে ইণ্টাৰনেশ্যনেল ব্ৰেণ্ড থাকিব, US ব্ৰেণ্ডৰ PPF থাকিব। US ব্ৰেণ্ডৰ PPF কৰিব তেওঁ কৈছে। গতিকে আমি এনে ক্ষেত্ৰত আমি গুৱাহাটীয়ে হওক বা অসমৰ ভিতৰত হওক বিভিন্ন ধৰণৰ এনেধৰণৰ প্ৰতিষ্ঠান দেখা পাইছোঁ, যিবিলাক প্ৰতিষ্ঠানে যে কৈ আছে যে আমি ইমান টকাত কৰি দি আছোঁ, ভাল ফিনিচিং পাব, ভাল আমাৰ পৰা মানে ধৰক কাম পাব। গতিকে মই ভাবোঁ যিজন ব্যক্তিয়ে আৰৱ এমিৰেটত কাম শিকি আহিছে, এনে ব্যক্তিয়ে যিহেতু ইয়াত এই প্ৰতিষ্ঠানটো খুলিছে কাৰ ক্ৰাফ্ট নামে, গতিকে এই কাৰ ক্ৰাফ্টত আপোনালোকে ভাবিছে নেকি যে তেওঁ কাম শিকি আহিছে, তেওঁ
কৰ্মচাৰী দি কাম কৰিছে নহয় এইটো একেবাৰে সম্পূৰ্ণ ভুল তেওঁ যেহেতু কুৱেটত যেনেকৈ কাম কৰিছিলে ঠিক তেনেদৰে অসমৰ গুৱাহাটী বৰবাৰী প্ৰতীক্ষা হস্পিটেল পাৰ হৈ যিখন কাৰ কাফ নামে যিটো শ্ব'ৰুম তেওঁ আছে এই শ্ব'ৰুমত তেওঁ মালিক নহয় তেওঁ কৰ্মচাৰী হিচাপে কাম কৰি আছে তেওঁ নিজে গাড়ী মুচি আছে তেওঁ নিজে গাড়ী ধুই আছে তেওঁ নিজে গাড়ী মুঠতে বিভিন্ন ধৰণৰ কাম কৰি আছে এনে ক্ষেত্ৰত আমি কেতিয়াবা এনেকুৱা হয় যে আমি কাম শিকিছো শিকাৰ পিছত কি হয় আমি কৰ্মচাৰীক লগাই পেলাই আমি কাম কৰাও তো কৰ্মচাৰীক লগাই পেলাই কাম কৰিলে কি হ'ব কাম শিকিছিল তেওঁ যদি কৰ্মচাৰীক লগাই পেলাই যদি কাম কৰে তেতিয়াহ'লে সেই কামটো মোৰ মতে 100% ক্লিয়াৰ নহ'ব 100% ক্লিয়াৰ তেতিয়াহে হ'ব যেতিয়া তেওঁ নিজে কামখিনি আপোনাক কৰি দিব গতিকে এনে ক্ষেত্ৰত তেওঁ ৱাশ্বিংটো গাড়ীখন বেলেগ এজন কৰ্মচাৰী দি কৰিব পাৰে কিন্তু টেফলন হওক ডিটেইলিং হওক পিপিএফ হওক আৰু কিবা কিবি যি কাম আছে এইবিলাক তেওঁ নিজ হাতে কৰে গতিকে আপুনি ডিচাইড কৰক যে এনে ধৰণৰ এজন ব্যক্তিৰ ওচৰলৈ আহিব লাগে নে নালাগে আৰু তেওঁ এইখিনিতে আৰু এটা কথা কৈছে যে ইণ্টাৰনেশ্যনেল যিবিলাক বস্তু USA ব্ৰেণ্ডৰ যিবিলাক বস্তু সেই বস্তুবিলাক মানে ধৰক তেওঁ ইউজ কৰিছে গতিকে মই ভাবোঁ মানে এইবিলাক কাম এটা নেক্সট লেভেল হৈ আছে গতিকে তেওঁ মানে চৰ্চা হোৱা নাই সেইকাৰণে মই আপোনালোকলৈ মানে ধৰক লৈ আহিছোঁ ভিডিঅ'টো যাতে আপোনালোকে জানক যে গুৱাহাটী হেন জেগাত এনেকুৱা এজন ব্যক্তি সোমাই আছে গতিকে আমাৰ যিহেতু এতিয়া ডিজিটেল ইণ্ডিয়া হৈ গৈছে গতিকে প্ৰত্যেকৰে হাতে হাতে মোবাইল আছে গতিকে এই ভিডিঅ'টো আপোনালোকে চোৱাৰ পিছত আপোনালোকৰ মন যাব যে এই ভাইটিজন বা দাদাজনৰ ওচৰত আমি এবাৰ যাওঁ গতিকে মই ভাবোঁ যিজন মানুহে কাম জানে তেওঁৰ ওচৰত আহক যিজন মানুহে ধৰক কাম নাজানে তেওঁৰ ওচৰত আপুনিতো গৈ পেলাইতো পইচাখিনি আপুনিতো নষ্ট কৰিব নোৱাৰে মই এতিয়া এইখন গাড়ীকে দেখাওঁ এই গাড়ীখনৰ যিটো ফিনিচিং কৰিছে তেওঁ এইটো কি কাম কৰিছে এইটো ফুল বডি তেওঁ পিপিএফ কৰিছে এই গাড়ীখন বেলেগত কৰিব পাৰিলে হয় কিন্তু আজি কাৰ কাফটত কিয় লৈ আহিলে যে তেওঁ যেহেতু ইণ্টাৰনেশ্যনেল লেভেলত তেওঁ কাম শিকি আহিছে গতিকে ইণ্টাৰনেশ্যনেল লেভেলত যেহেতু তেওঁ কাম শিকি আহিছে গতিকে সেইকাৰণে তেওঁ ওচৰলৈ এই গাড়ীখন লৈ আহিছে যিজন দাদাই লৈ আহিছে গতিকে তেওঁ বুজি পাইছে যে মই এনেকুৱা দেখা জেগাত লৈ যাম যি ডোখৰ জেগাত নিলে যাতে মোৰ পইচাটো বিথলে নাযায় এনেধৰণৰ যদি আপোনালোকে প্ৰতিষ্ঠানত যদি আহে তেতিয়াহ'লে আপোনালোকে মই ভাবোঁ ঠগন নেখায় যে আমাৰ এনেকুৱা হয় আমি মালিক হওঁ আৰু আমাৰ কৰ্মচাৰীক আমি বেলেগৰ পৰা লৈ আহোঁ সেই ব্যৱসায়টো যেতিয়া গ্ৰ'থ হ'ব গৈ থাকে তেনেকুৱাতে আমাৰ কৰ্মচাৰীয়ে এৰি থৈ গুচি যায় তেতিয়া কি হয় আমি কাম নিশিকা বিনিময়ত আমাৰ প্ৰতিষ্ঠানটো বন্ধ হ'বলৈ ধৰে গতিকে মই ভাবোঁ আপুনি যিহেতু কাম যদি নাজানে সেই কামটোৰ ওপৰত আপুনি কেতিয়াও আগবাঢ়ি নাযাব তাৰে এটা এক্সাম্পল চৌধুৰী ভাই এই প্ৰতিষ্ঠানটো ছৌদি আৰবৰ পৰা তেওঁ মানে নিৰীক্ষণ কৰি আছিলে তেওঁ কামটো জানে বাট কিন্তু তেওঁ নিৰীক্ষণ কৰি আছিলে তাৰ পৰা তেওঁ মানুহ লগাই পেলাই ইয়াত কাম কৰাই আছিলে যেতিয়া দেখিলে যে কৰ্মচাৰীয়ে মোক ঠগাই আছে গতিকে তেওঁ কি ক'লে কৰ্মচাৰীক পঠিয়াই তেওঁ নিজে চম্ভালিবলৈ ল'লে আৰু যেতিয়াৰ পৰা তেওঁ নিজে চম্ভালিছে তেতিয়াৰ পৰা তেওঁ এই কাৰ কাফ নামে যিটো ষ্টুডিঅ' এই ষ্টুডিঅ'টো তেওঁ গ্ৰ'থ হ'ব ধৰিছে গতিকে আপুনি বুজি পাওক যে আপোনালোকে আহক আৰু আপুনি যদি তেনেধৰণৰ ব্যৱসায় যদি কৰি আছে তেতিয়াহ'লে আপুনি প্ৰথমে কামটো জানক তেতিয়াহে আপুনি গম পাব যে এখন গাড়ীৰ মূল্য এজন ব্যক্তি কিমান থাকে কিয়নো সেই ব্যক্তিজনে লাখ লাখ টকা দি গাড়ীখন কিনিছে পিপিএফ কৰিছে তাৰপিছত অন্যান্য কিবা কিবি কাম কৰিছে ৰেপিং কৰিছে এনে ক্ষেত্ৰত যদি কাম যদি বেয়া হয় তেতিয়াহ'লে সেই মানুহজনৰ মনটো কেনেকুৱা লাগিব আপুনি তেতিয়া এবাৰহে কাম কৰিব পাৰিব দ্বিতীয়বাৰ আপুনি নাপায় কাষ্টমাৰ গতিকে চৌধুৰী ভাইক মই আপোনালোকক দেখুৱাই দিলোঁ গতিকে তেওঁ কামবিলাক আপোনালোকে ভিডিঅ' মাধ্যমেৰে দেখি আছে যিহেতু তেওঁ ফাৰাৰী হওক লেম্বৰগিনি হওক বা ভলছৱাগন হওক যিবিলাক মানে গাড়ী বাহিৰত বেছি প্ৰচলন আছে সেইবিলাক গাড়ীয়ে তেওঁ দামী গাড়ীবিলাকে তেওঁ কাম কৰিছে তো মই ভাবোঁ আপোনালোকে আহিব বুলি মোৰ দৃঢ় বিশ্বাস আছে গতিকে বেছি দেৰি নকৰোঁ বাকী দাদা যিহেতু নৰ্থ ইষ্টৰ পৰা আহিব ৰাইজ আপোনাৰ ইয়ালৈ গতিকে এখন গাড়ী ধৰক এনেধৰণৰ কাম কৰি দিলে কেইদিন লাগে মানে পিপিএফৰ গাড়ী মই এদিনত ওলাই দিব পাৰোঁ কিন্তু মই এদিনত কৰি নিদিওঁ গাড়ীখন কৰাৰ পিছত এদিন মই জাষ্ট মোৰ শ্ব'ৰুমৰ ভিতৰত ৰাখোঁ নেক্সট ডে আহি পালে আকৌ মই মানে গাড়ীখন চেক মানে ফুল ফিনিচিংটো দিওঁ তেতিয়া গাড়ীখন তাৰ পিছত মই ডেলিভাৰী দিওঁ কুৱেটত কিমান দিন কাম কৰিলে বুলি ক'লে আপুনি 12 ইয়াৰ্ছ হৈ গৈছে মোৰ 12 বছৰ কাম কৰিছে এতিয়া মোৰ চলি আছে তাতে মই মেনেজমেণ্টত আছোঁ তাৰ পৰা মানে চলাই আছোঁ ফোনত চলাই আছোঁ তাতে হয় নেকি মেনেজমেণ্ট কৰি আছে কুৱেটত আৰু তেওঁ নিজে কাম কৰি আছে কৰ্মচাৰী হিচাপে গুৱাহাটীত গতিকে এনে এজন ব্যক্তি তাত আপোনালোক আহিব মন নাযাবনে কওকচোন বাৰু তেওঁলোকৰ মানে থিংকিংবিলাক কেনেকুৱা ঠিকেই আছে ছেইম থিংকিং ইণ্ডিয়াৰ মানুহৰ নিচিনা হয় এটাৰ বাছ লেংগুৱেজটো অকণমান চেঞ্জ
লেংগুৱেজটো আৰবিক লেংগুৱেজ হয় ইংলিছে কথা পাতে এনে ঠিকে আছে একো অসুবিধা নহয় অসুবিধা নহয় তাতে কুৱেটৰ পৰা কাম শিকি অহা এজন দাদাক আপোনালোকক দেখুৱাই দিলোঁ পৰিচয় কৰাই দিলোঁ গতিকে আপোনালোকে চিন্তা কৰক যে আপোনালোকে ক'ত লৈ আহিব কাৰ কাফ্টত আনিব নে বেলেগত লৈ যাব গতিকে ইনফৰমেশ্যনটো আপোনালোকে কেনেকুৱা পালে তো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব নাপাহৰিব আৰু ভিডিঅ'টো গোটেই নৰ্থ ইষ্টত গৈছে মই আপোনালোকক ক'ব বিচাৰিছোঁ আপোনালোক আহক গুৱাহাটী বৰবাৰী প্ৰতীক্ষা হস্পিটেলৰ কাষতে আছে কাৰক্ৰাফ্ট আপোনালোকে আহিব আহি আপোনালোকে পাব ষ্টুডিঅ'টো আৰু এই ষ্টুডিঅ'ত আপোনালোকে মনে বিচৰা যি মডিফিকেশ্যন আছে বা যি আপোনাৰ ধৰক টেপৰন হওক আপোনাৰ ৰেপিং হওক ডিটলিং হওক মানে এনেধৰণৰ যিবিলাক কাম আছে তো আপোনালোকে ভালকৈ কৰিব বুলি মোৰ বিশ্বাস আছে আৰু তেওঁ ভালকৈ কৰি দিম বুলি আপোনালোকক কৈছে গতিকে মই আপোনালোকক ক'ব বিচাৰিছোঁ আপোনালোকে আহিব নাপাহৰিব গতিকে ভিডিঅ'টো কেনেকুৱা পালে তো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব নাপাহৰিব ধন্যবাদ